আন্তৰিকতা কেনেকৈ প্ৰকাশ কৰিলে আহকচোন চাওঁ এক বিশেষ নজৰ সজায় বিশেষ মৰম আৰু সদ্ভাৱ শেহতীয়াকৈ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতি থকা আৰু দুখীয়া মানুহৰ দুখত জুবিনৰ অন্তৰে কান্দাৰ পৰা আমাৰ মানুহৰ সুখ শান্তি আৰু অসমৰ বাবে জুবিনৰ এক ক'ব গ'লে যি একাত্মতা জুবিন গাৰ্গক ধন্যবাদ জনাব নাযাওঁ মই নিউজ লাইভ পৰিয়ালক ধন্যবাদ জনাইছো জুবিন গাৰ্গক সৰ্বশ্ৰেষ্ঠ অসমীয়া সন্মানেৰে সন্মানিত কৰাৰ বাবে পাৰ্থক্য এটাই মই ভাবো যে জুবিন 2023ৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া নহয় জুবিন আজিৰ প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ অসমীয়াসকলৰ মাজত এজন অন্যতম মই জুবিনক দীৰ্ঘ জীৱন জুবিনৰ বাবে কামনা কৰিছো যেতিয়া ক্ৰিয়েটিভিটি এটা এজন মানুহৰ জীৱনৰ পণ হয় আমাৰ দৰে ব্যৱহাৰ তেওঁৰ পৰা আশা কৰাটো অনুচিত কেতিয়াবা জুবিনৰ ব্যৱহাৰ জুবিনৰ কথা বতৰাই মানুহক কয় যে জুবিনে এইটো কিয় কৰিছে আমি নকৰা কাম জুবিনে কৰিব কাৰণ জুবিন শিল্পী ভূপেন হাজৰিকাৰ জীৱনক প্ৰশ্ন আমি এই কাৰণে কৰিব নোৱাৰো বিকজ he was guided by creativity জুবিনৰ সৃষ্টিয়ে জুবিনৰ জীৱনক গতি দিয়ে কৰবাত সৃষ্টিৰ লগত একাত্ম হ'ব যাওঁতে আমাৰ লগত ব্যৱহাৰ নিমিলা হৈ যায় কেতিয়াবা আমি ভাবো যে ভগৱান শিৱই কিয় ভাং খায় কিন্তু এইটো আমি বুজি নাপাওঁ যে অমৃত মন্থনত ভগৱান শিৱই বিষ পান কৰাৰো সাহস ৰাখে যেটো আমাৰ নাই যেতিয়া আমি নিজৰ লগত তুলনা কৰো কোনোবা এজন মানুহক বেলেগ লাগে কিন্তু আমি বুজি পাব লাগিব যে সেই মানুহজন আমি নহয় আমাতকৈ সেই মানুহজন অলপমান বেলেগ মই উচ্চ নিশ্চ ক'ব নাযাওঁ কিন্তু আমাতকৈ পৃথক বহল পৃথিৱীৰ পৰা পৃথক মোৰ ব্যৱহাৰ আৰু জুবিনৰ ব্যৱহাৰ স্বাভাৱিকভাৱে একে হ'ব নোৱাৰে তাক আমি ভালো পাব নালাগে বা তাক আমি সমালোচনা কৰাৰ প্ৰয়োজন নাই জুবিনৰ প্ৰতিভা আমাৰ সম্পদ জুবিনৰ সৃষ্টি আমাৰ সম্পদ জুবিনৰ গান আমাৰ সম্পদ জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব জুবিনৰ গানে অসমীয়াক বহু দিনলৈ প্ৰেৰণা যোগাই যাব জুবিনৰ গান অসমীয়া জাতিৰ বাবে সাহস হৈ থাকক জুবিনৰ গান মানুহৰ সুখ দুখৰ প্ৰতিফলনৰ এক মূৰ্ত প্ৰতীক হৈ ৰক জুবিনে দীৰ্ঘ জীৱন লাভ কৰি অসমীয়া জাতিক সমৃদ্ধ কৰি ৰাখক ধন্যবাদ জয় হিন্দ বন্দে মাতৰম